মেথছ কেবিকেলে স্বাগতম জনাইছোঁ। আমি দুদিন আগতে নগাঁও জিলাৰ যিখন টেষ্ট পেপাৰ আছিলে তাৰ MCQ খিনি কৰা হৈ গ'ল। আজি ডেছক্ৰিপটিভখিনি আৰম্ভ কৰিম। ঠিক তেনেদৰেই আমি লাহে লাহে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰখিনি আমি আলোচনা কৰি গৈ থাকিম। সকলোৱে সহযোগ কৰিব। নেক্সট আমি কামৰূপ মেট্ৰ'ৰ বা কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ যিখিনি MCQ আছে সেই MCQ-খিনি আলোচনা কৰিম। ছেকশ্যন বি বা ডেছক্ৰিপটিভ ছেকশ্যনটোলৈ আহিছোঁ। ইয়াত 46 নম্বৰ কুৱেশ্যনটো দিছে, স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় নাৰীৰ আন্দোলন প্ৰৱণতা গঢ়ি উঠাত দুটা ঘটনাই প্ৰভাৱ পেলাইছিল আৰু ঘটনা দুটা লিখিব দিছে। মাৰ্কছ আছে 2 নম্বৰ। ইমান বেছি দীঘলীয়াকৈ লিখিব নালাগে। আমাৰ যিটো বংগ বিভাজন পাঠটো আছিলে তাৰ স্বদেশী আন্দোলনৰ অৱদানৰ যিকেইটা পইণ্ট আছিলে সেই শেষৰ ফালে এটা পইণ্ট আছিলে যে সেই স্বদেশী আন্দোলনৰ সময়ত আমাৰ ভাৰতীয় নাৰীসকলে এই আন্দোলনটোত বিশেষভাৱে জড়িত হৈ গৈছিলে। প্ৰধানকৈ দুটা ঘটনাই তাত বিশেষভাৱে প্ৰভাৱ পেলাইছিল। প্ৰথমটো হৈছিলে যেতিয়া প্ৰফুল্ল চন্দ্ৰ চাকিৰ যেতিয়া ব্ৰিটিছে তেওঁক ফাঁচি দিছিলে বা হত্যা কৰিছিল, তাৰ পিছতে সকলোখিনি বংগৰ মহিলাৰ মানে শোকত মিয়মান হৈছিল আৰু শোকত মিয়মান হোৱাৰ ফলস্বৰূপে তেওঁলোকৰ পাকঘৰত বা ৰন্ধন ঘৰত তেওঁলোকে মানে পাক বন্ধ কৰি দিছিলে। একো তেওঁলোকে মানে দুখতে মানে খোৱা নোবোৱা হৈ গৈছিলে। তাৰ ফলত মহিলাসকলে এটা সিদ্ধান্তত উপনীত হৈছিলে যে যদি ব্ৰিটিছৰ বিৰুদ্ধে যদি আমি আন্দোলন কৰিবলৈ নাযাওঁ বা ব্ৰিটিছৰ বিৰুদ্ধে যদি আমি কোনো কাৰণত আন্দোলন নকৰোঁ, তেতিয়াহ'লে আমাৰ এনেকুৱাও প্ৰব্লেমবিলাক আহি থাকিব, যাৰ ফলত সেই প্ৰফুল্ল চাকিৰ মানে মৃত্যুৰ দিনাখন সকলোখিনি মহিলাই দুখন মিয়মান হোৱাৰ লগতে সকলোখিনি এটা সিদ্ধান্তত উপনীত হৈছিল যে সকলোখিনি নাৰী মানে বংগৰ নাৰী মানে স্বদেশী আন্দোলনৰ ফালে আগবাঢ়ি যাব। আৰু 2 নম্বৰ যিটো ঘটনা আছিলে সেই ঘটনাটো হৈছে এখন পত্ৰিকা আছিলে যুগান্তৰ বুলি। সেই যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক আছিলে ভূপেন্দ্ৰ চন্দ্ৰনাথ দত্ত। আৰু সেই ভূপেন্দ্ৰ দত্তই যুগান্তৰ পত্ৰিকাৰ যোগেদি ব্ৰিটিছক মানে বৰ বেয়াকৈ সমালোচনা কৰিছে আৰু সমালোচনা কৰাৰ ফলস্বৰূপে ব্ৰিটিছে মানে ভূপেন্দ্ৰনাথ দত্তক মানে কঠোৰ শাস্তি বিহিছিল। আৰু কঠোৰ শাস্তি বিহাৰ ফলস্বৰূপে তেখেতৰ মাতৃয়ে মহিলাসকলক দুখন মিয়মান হোৱাৰ সলনি ব্ৰিটিছৰ বিৰুদ্ধে যে আন্দোলন কৰিব লাগে সেই প্ৰৱণতাটো জাগ্ৰত কৰি পেলাই সকলো মানুহকে আন্দোলনমুখী কৰি তুলিবলৈ জাগ্ৰত কৰাইছিল। এই দুটা পইণ্ট লিখি দিলে তোমালোকে 2 নম্বৰ পাই যাবা। 47 যিটো প্ৰশ্ন আছে যে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে উত্তাপ বাঢ়ে, ব্যাখ্যা কৰা। এতিয়া আমি জানিব লাগিব যে সেউজগৃহ গেছ মানে কি। আমাৰ বায়ুমণ্ডলত এনেকুৱা ধৰণৰ কিছুমান গেছ আছে যিবোৰ গেছে সূৰ্যৰ পৰা অহা তাপ শক্তিখিনি ভূপৃষ্ঠত পৰাৰ পিছত যেতিয়া প্ৰতিফলিত হয় সেই প্ৰতিফলিত তাপ শক্তিখিনি শোষণ কৰি ধৰি ৰাখে আৰু সেই শোষণ কৰি ধৰি ৰখা গেছসমূহকে আমি সেউজগৃহ গেছ বুলি কওঁ। আৰু সেই সেউজগৃহ গেছৰ ভিতৰত প্ৰধান গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড গেছ, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। যদি এই গেছৰ পৰিমাণ আমাৰ বায়ুমণ্ডলত বাঢ়ি যায় তেতিয়াহ'লে সেই গেছসমূহে যি পৰিমাণে তাপ শক্তি শোষণ কৰে তাৰ পৰিমাণো কি হৈ যাব, তাপ শক্তি শোষণ কৰাৰ পৰিমাণো বাঢ়ি যাব। আৰু বাঢ়ি যোৱাৰ ফলস্বৰূপে আমাৰ বায়ুমণ্ডলত গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে এটা ডাঙৰ বা প্ৰধান সমস্যাৰ সৃষ্টি হ'ব আৰু যিটো সমস্যা এটা গোলকীয় সমস্যাৰ ৰূপে পৰিগণিত হ'ব। আৰু এই সমস্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ কি হ'ব, কোনো অঞ্চল মানে মৰুকৰণ সদৃশ অৱস্থাৰ সৃষ্টি হ'ব। এতিয়া মৰুকৰণ কিয় হ'ব? কাৰণ কাৰ্বন ডাই অক্সাইডে হওক, মিথেন হওক, এইবিলাক মানে সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি যোৱাৰ প্ৰধান কাৰণ হৈছে আমাৰ বননি ধ্বংস। এতিয়া জনসংখ্যা বাঢ়ি গৈছে, জনসংখ্যা বাঢ়ি যোৱাৰ ফলস্বৰূপে আমাৰ থকা ঠাইৰ অসুবিধা হৈছে আৰু সেই থকা ঠাইৰ অসুবিধা হোৱাৰ কাৰণে মানুহে গছ বন কাটি সেই ঠাইসমূহত মানুহে ঘৰ বনাইছে আৰু ঘৰ বনোৱাৰ পৰিপ্ৰেক্ষিততে আমাৰ কি হৈছে, বননি ধ্বংস হৈছে। আৰু বননি ধ্বংস হোৱাৰ ফলস্বৰূপে অক্সিজেনৰ পৰিমাণতকৈ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। আৰু যিমানেই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব সিমানে সেই কাৰ্বন ডাই অক্সাইড গেছে সূৰ্যৰ পৰা অহা তাপ শক্তিখিনি অধিক পৰিমাণে শোষণ কৰিব আৰু শোষণ কৰাৰ ফলস্বৰূপে আমাৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণো বাঢ়ি যাব। আৰু লগতে জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে বা এতিয়া আধুনিক যুগত মানুহে
গাড়ী মটৰ সংখ্যা বাঢ়িছে, যাৰ ফলত আমাৰ কি হৈছে জীৱাশ্ম ইন্ধন অতি বেছিকে ব্যৱহাৰ হৈছে, আৰু জীৱাশ্ম ইন্ধন ব্যৱহাৰ হোৱাৰ ফলতো আমাৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি যোৱাৰ মানে অধিক প্ৰৱণতা থাকে, আৰু যাৰ ফলস্বৰূপে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু এই গোলকীয় উত্তাপ বৃদ্ধিয়ে আমাৰ মানে প্ৰধান যিখিনি সমস্যাৰ সৃষ্টি কৰিব, সেই সমস্যাটো হৈছে মৰুকৰণ। কাৰণ গোলকীয় উত্তাপ বৃদ্ধি কোনবিলাক অঞ্চলত মানে বেছিকে হ'ব, য'ত গছ গছনিৰ পৰিমাণ কমি থাকিব, আৰু যেতিয়া গছ গছনিৰ পৰিমাণ কমি থাকিব আৰু সেইটো অঞ্চলত যেতিয়া গোলকীয় উত্তাপ বৃদ্ধি হ'ব, তেতিয়া তাত বৰষুণৰ পৰিমাণো কমি যাব, আৰু বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলস্বৰূপে সেই অঞ্চলটো লাহে লাহে মৰুকৰণ বা শুকান অঞ্চললৈ পৰিণত হ'ব। আৰু লগতে যিখিনি বৰফ আছিলে আমাৰ উচ্চ পাৰ্বত্য অঞ্চলত বা যিখিনি ঠাণ্ডা ঠাইত বৰফ আছিলে, সেই বৰফবিলাক গলিবলৈ আৰম্ভ কৰিব। সেই বিষয়ে এই 47 নম্বৰ কুৱেশ্যনটোত যদি আমি এই গোটেই কথাখিনি লিখি দিওঁ, প্ৰথমতে সেউজগৃহ গেছ কি, সেউজগৃহ গেছৰ নামসমূহ, আৰু সেউজগৃহ গেছসমূহৰ পৰিমাণ বাঢ়ি গ'লে যে গোলকীয় উত্তাপ বৃদ্ধি হয়, গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণকেইটা লিখিব পাৰোঁ, আৰু দুটামান যদি আমি প্ৰভাৱ লিখি দিব পাৰোঁ, তাৰ মানে ইয়াৰ 47ৰ সম্পূৰ্ণ উত্তৰটো সেইখিনিতে হৈ যাব। এইটো কুৱেশ্যনৰ নাম্বাৰ আছিলে, মানে যিটো মাৰ্কছ আছিলে সেইটো নাম্বাৰ 3 আছিলে, সেইটো 3 নম্বৰ তোমালোকে ধুনীয়াকৈ পাই যাবা। 48 নম্বৰ যিটো কুৱেশ্যন দিছে, এখন ছবি দি থোৱা আছে, সেই ছবিখন আমি দেখা পাইছো যে এটা মন্দিৰৰ ছবি দি থোৱা আছে। এতিয়া আমাক সুধিছে ওপৰৰ ছবিখনত কি ধৰণৰ স্থাপত্য শৈলী ব্যৱহৃত হৈছে আৰু এই শৈলীৰ দুটা বৈশিষ্ট্য লিখা। এতিয়া আমি এই ছবিখন দেখি পেলাই আমি জানিব লাগিব এইখন দক্ষিণ ভাৰতৰ মন্দিৰৰ ছবি। এতিয়া দক্ষিণ ভাৰতৰ আমাৰ যিটো ইতিহাসৰ শেষৰ পাঠটোত আমাৰ ভাৰতৰ স্থাপত্য কলাৰ বিষয়ে উল্লেখ আছিলে, তাত আমি পাইছিলো যে দক্ষিণ ভাৰতৰ স্থাপত্যসমূহৰ শৈলীটো হৈছে দ্ৰাবিড় শৈলী, আৰু এই যিটো দক্ষিণ ভাৰতৰ মন্দিৰ আছে আৰু এই দক্ষিণ ভাৰতৰ মন্দিৰটোৰ শৈলীটো কি হ'ব, দ্ৰাবিড় শৈলী। সেইকাৰণে আমি ইয়াত লিখিব পাৰোঁ যে ওপৰৰ ছবিখনত দ্ৰাবিড় শৈলীৰ স্থাপত্য আমি দেখিবলৈ পোৱা গৈছে বা ব্যৱহৃত হৈছে। এতিয়া সেই শৈলীৰ দুটা বৈশিষ্ট্য, মানে দ্ৰাবিড় শৈলীৰ দুটা বৈশিষ্ট্য আমি লিখিব লাগে। 1 নম্বৰ পইণ্টত হ'ব দ্ৰাবিড় শৈলী। আমি যদি এই ছবিখনকে মন কৰোঁ, তেতিয়া এই ছবিখন দেখিবলৈ কি হৈছে, আয়তাকাৰ আৰু ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ হৈছে। সেইটোকে আমি লিখি দিব লাগে যে দ্ৰাবিড় শৈলীৰ মানে প্ৰথমটো বৈশিষ্ট্য হৈছে তাত যিখিনি মঠ মন্দিৰ আছে সেই মঠ মন্দিৰসমূহ আয়তাকাৰেৰে আৰম্ভ হৈছে, আৰু ক্ৰমান্বয়ে আয়তাকাৰে আৰম্ভ হৈ যোৱাৰ লগে লগে ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিলে সৰু হৈ গৈ থাকিব। আৰু 2 নম্বৰ পইণ্টটোত আমি লিখিব পাৰোঁ যে যিখিনি মঠ মন্দিৰ আছিলে বা যিখিনি স্থাপত্য আছিল, বিশেষকৈ মঠ মন্দিৰসমূহত আমি যিখিনি দেৱাল আছিলে, সেই দেৱালসমূহত দেৱ দেৱীৰ মূৰ্তি মানে খাজ কাটি কাটি দেৱ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিলে। সেই পইণ্টটো লিখিব পাৰোঁ। 3 নম্বৰ পইণ্টটো লিখিব পাৰোঁ যে দক্ষিণ ভাৰতৰ যিটো দ্ৰাবিড় শৈলীৰে যিটো আমাৰ মঠ মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেই মঠ মন্দিৰটোৰ সকলোখিনি বস্তু হিন্দু বাস্তুশাস্ত্ৰ অনুযায়ী নিৰ্মাণ কৰা হৈছিল। এই 3টা পইণ্ট আমি লিখিব পাৰোঁ। ইয়াত যেনিবা তোমালোকৰ 1+2 আছে। আমি প্ৰথমটো স্থাপত্য শৈলী কি তাত আমি দ্ৰাবিড় শৈলী লিখি দিলোঁ, আৰু দুটা বৈশিষ্ট্য ইয়াত লিখি দিলে আমি 3 পাই যাম, আৰু মই তোমালোকক 3টা পইণ্ট কৈ দিলোঁ। যদি কেতিয়াবা 3টা বৈশিষ্ট্য লিখিবলৈ আহে, এই 3টা পইণ্ট লিখি দিলে হৈ যাব। তাৰপিছত দিছে গোলকীয়কৰণ বুলিলে কি বুজায়, ইয়াৰ দুটা গুৰুত্ব লিখা। এতিয়া গোলকীয়কৰণ, এইটো কিন্তু গোলকীয় উত্তাপ বৃদ্ধিটো বুজোৱা নাই, এইটো আমাৰ অৰ্থনৈতিক পাঠটোত আছে। গোলকীয়কৰণ মানে এতিয়া গোলকীয়কৰণ কি বস্তু? এতিয়া কোনো এখন দেশৰ অৰ্থনীতি যে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিৰ লগত সহযোগ স্থাপন হয়, তাকে কোৱা হয় অৰ্থনীতিৰ মতে গোলকীয়কৰণ। মানে এতিয়া গোলকীয়কৰণ কিহৰ জৰিয়তে হ'ব, যে আমাৰ ভাৰতবৰ্ষৰ লগত যদি আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কটো ভাল হয়, তেতিয়া আমাৰ ভাৰতবৰ্ষৰ বস্তু আমেৰিকালৈ যাব, আমেৰিকাৰ বস্তু আমাৰ ভাৰতবৰ্ষলৈ আহিব, তেতিয়া আমাৰ এটা কি হ'ব, বাণিজ্যিক সম্পৰ্ক এটা গঢ়ি উঠিব। লগতে আমাৰ বৈদেশিক মুদ্ৰা এখন দেশৰ পৰা আন এখন দেশলৈ বৈদেশিক মুদ্ৰা আগমন ঘটিব। আৰু এই গোলকীকৰণৰ ফলস্বৰূপে আমি গোটেই সমগ্ৰ বিশ্বখনকে এটা কি কৰি ৰাখিছোঁ, এখন সৰু গাঁৱলৈ ৰূপান্তৰিত কৰি ৰাখিব পাৰিছোঁ, যাৰ জৰিয়তে আমি তৎক্ষণাতে কোনো এখন দেশৰ এটা সৰু চুকতে যদি কিবা এটা ঘটনা সংঘটিত হয় বা তাৰ কিবা তথ্য যদি আমাৰ প্ৰয়োজন হয়, আমি ঘৰতে বহি সেই তথ্যখিনি লাভ কৰিব পাৰিছোঁ, তাৰ ফলস্বৰূপে গোলকীয়কৰণৰ ফলস্বৰূপে। এতিয়া গোলকীয়কৰণ বুলিলে কি বুজা, সেইটো কাগজতো লিখি দিব লাগে। আৰু ইয়াৰ দুটা গুৰুত্ব বুলি কোৱাৰ লগে লগে আমি এই দুটা গুৰুত্ব কি লিখিম, যে গোলকীয়কৰণৰ ফলস্বৰূপে এখন দেশৰ লগত বিভিন্ন দেশৰ
বৈদেশিক বাণিজ্য যিটো সম্পৰ্ক সেই সম্পৰ্কটো সুদৃঢ় হয় মানে ভাল হয়। আৰু 2 নম্বৰ পইণ্টটো আমি লিখিম যে গোলকীয়কৰণৰ ফলস্বৰূপে আমাৰ ভাৰতৰ লগতে বিভিন্ন দেশৰ যিটো বৈদেশিক যিটো মানে মূলধন সেই বৈদেশিক মূলধনটো আহাত বা আগমন ঘটাত সহায় হয় আৰু এখন ডাঙৰ পৃথিৱী এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হোৱাটো সহায় হয়, যাৰ ফলস্বৰূপে আমি বিভিন্ন ধৰণৰ তথ্য পাতি আমি ঘৰতে বহি পেলাই লাভ কৰিব পাৰো। এই 3টা পইণ্ট লিখি দিলে যথেষ্ট। 50 নম্বৰ কুৱেশ্যনটো দিছে এখন ছবি দি থোৱা আছে, ইয়াত লিখি থোৱা আছে কাজিৰঙা। ইয়াত দিছে ওপৰৰ ছবিখনলৈ লক্ষ্য কৰা আৰু এইটো কোনে হ'ব নালাগে, কেনেধৰণৰ সম্পদত পৰে লিখা, ইয়াত কোনে বুলি আছে আৰু লগতে কিয় পৰে তাকো লিখা। এই ছবিখন আমি সম্পদ যিটো মানে আমাৰ যিটো ভূগোলৰ অৰ্থনৈতিক ভূগোল চেপ্টাৰটোৰ আমাৰ এটা মানে প্ৰধান এটা মানে টপিক আছিলে যিটো সম্পদৰ শ্ৰেণী বিভাজন আছিলে। তাত আমি পাইছিলো যে মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক 3টা ভাগত ভাগ কৰা হয়, ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। এই ছবিখন চাই পেলাই আমি গম পাব লাগিব যে এইখন কাজিৰঙাখন হৈছে কি ৰাষ্ট্ৰীয় উদ্যান, কাৰণ ইয়াত আমাৰ গড় দেখুৱাই থোৱা আছে। এশিঙীয়া গড় ক'ত পোৱা যায়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষকৈ পোৱা যায়। হ'ল, এতিয়া আমি ইয়াৰ পৰা গম পালো যে এখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোনটো সম্পদত পৰিব, জাতীয় সম্পদত পৰিব। সেইকাৰণে আমি ইয়াত লিখি দিম যে এই ছবিখন কেনেধৰণৰ ঠাইত আমি লিখি দিম যে জাতীয় সম্পদৰ অন্তৰ্ভুক্ত হয়। আৰু এই জাতীয় সম্পদনো কিয় হ'ল তাক আমি লিখিব লাগে যে আমি জানো যে জাতীয় সম্পদ কাক বোলে, যেতিয়া কোনো এখন দেশৰ তত্ত্বাৱধানত যিবোৰ সম্পদ পৰিচালিত হয় সেই সম্পদকে আমি জাতীয় সম্পদ বুলি কওঁ। সেয়েহে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ থাকে বা ভাৰত চৰকাৰৰ তত্ত্বাৱধানত আমাৰ গোটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালনা হৈ থাকে। সেইকাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কি হ'ব, আমাৰ জাতীয় সম্পদৰ অন্তৰ্ভুক্ত হ'ব। ইয়াত 1+1 আছে, সেইকাৰণে ইমান বেছি লিখিব নালাগে। প্ৰথমতে লিখিব লাগে যে জাতীয় সম্পদৰ অন্তৰ্ভুক্ত আৰু 2 নম্বৰটো লিখিব লাগে যে এই জাতীয় সম্পদত কিয় অন্তৰ্ভুক্ত হ'ল, কাৰণ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত আৰু ভাৰত চৰকাৰৰ দ্বাৰা কি পৰিচালিত হৈ আছে বা ভাৰত চৰকাৰৰ তত্ত্বাৱধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালিত হৈ আছে, সেয়েহে জাতীয় সম্পদৰ অন্তৰ্ভুক্ত। 51 নম্বৰ প্ৰশ্নটো আছে, ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ কৰা 3টা জনহিতকৰ কাম উল্লেখ কৰা। আমাৰ যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাবাসীয়ে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল তেতিয়া ব্ৰিটিছ চৰকাৰে মানে অলপমান তেখেতসকলে ভয় খাইছিলে, যাৰ কাৰণে জনহিতকৰ কাম দুটামান কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আছে 3 নম্বৰ, মানে 3টা পইণ্ট লিখিব দিছে। আমি প্ৰথম পইণ্টটো কি লিখিম, তেওঁলোকে কি কৰিছিল, তেওঁলোকে মানে আমাৰ অসমীয়া মানুহখিনিক বিশেষকে যিখিনি সেইখিনি সময়ত তোমাৰ সাহিত্যিক আছিলে, তাৰপিছত মানে গল্পকাৰ আছিলে, যিখিনি লোক আছিলে যিসকলে এই আন্দোলনটোৰ নেতৃত্ব লৈছিলে, তেওঁলোকক মানে ব্ৰিটিছৰ ওচৰ চপাই আনিবলৈ চেষ্টা কৰিছে। সেয়েহে প্ৰথম পৰ্যায়ত লিখিব লাগিব যে অসমীয়া সাহিত্যক কলিকতা বিশ্ববিদ্যালয় এন্ট্ৰেন্স পৰীক্ষাত অন্তৰ্ভুক্ত কৰা। মানে যিটো কলিকতা বিশ্ববিদ্যালয় এন্ট্ৰেন্স পৰীক্ষা দিবৰ কাৰণে যিখন পাঠ্যক্ৰম লাগিব, মানে যিখন চিলেবাছ লাগিব, সেই চিলেবাছত আমাৰ অসমীয়া সাহিত্যকো অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকে ভাবিছিল যদি অসমীয়া সাহিত্যক অন্তৰ্ভুক্ত কৰা যায় তেতিয়া অসমৰ মানুহখিনিয়ে ব্ৰিটিছক ভাল পাব। সেইটো পইণ্ট লিখি দিব পাৰা। 2 নম্বৰ পইণ্টটো লিখিবা যে আমাৰ কটন কলেজ যিখন আছিলে 1901 চনত সেইখন ব্ৰিটিছে নিৰ্মাণ কৰিছিল। আৰু তেতিয়া ব্ৰিটিছে ভাবিছিলে, যেতিয়া অসমতো স্বদেশী আন্দোলনটো জাগ্ৰত হৈছিল, যেতিয়া ব্ৰিটিছে ভাবিছিল যে কটন কলেজত স্নাতক ডিগ্ৰী মানে BA, আমি BA হওক, BSc হওক বা BCom হওক, এনেকুৱা যিখিনি মানে সমপৰ্যায়ৰ যিখিনি মানে বিভিন্ন ধৰণৰ স্নাতক ডিগ্ৰী লাভ কৰিবৰ কাৰণে যিবোৰ ডিপাৰ্টমেণ্ট থাকে সেই ডিপাৰ্টমেণ্টবিলাক আনাৰ ব্যৱস্থা কৰিছিল। লাগিলে সেয়া জিঅ'গ্ৰাফিয়ে হওক, অসমীয়াই হওক বা বিভিন্ন ধৰণৰ মানে হিষ্ট্ৰীয়ে হওক, এনেকুৱা ধৰণৰ বিষয়বিলাক আনিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু 3 নম্বৰ পইণ্টটো আমি লিখিব পাৰো যে ব্ৰিটিছে কি কৰিছিল, আমাৰ যিটো হেৰি আছিলে এইটো কুৰিদফীয়া বন্দোবস্ত, কুৰিদফীয়া বন্দোবস্তৰ লগতে মৌজাদাৰী যিটো ব্যৱস্থা আছিল পূৰ্বতে, সেই মৌজাদাৰী ব্যৱস্থাটো আকৌ পুনৰ প্ৰৱৰ্তন কৰাৰ কাৰণে ব্ৰিটিছে দৃঢ় সংকল্প লৈছিল। আৰু এই 3টা কাম
কৰাৰ ক্ষেত্ৰত ব্ৰিটিছে ভাবিছিল যে আমাৰ মানে ভাৰতৰ বা অসমৰ মানুহখিনি তেওঁলোকক ভাল পাব, যাৰ কাৰণে এই স্বদেশী আন্দোলনটো স্থগিত কৰি ৰখা হ'ব। সেইকাৰণে এই ব্ৰহ্মপুত্ৰ উপত্যকাবাসী জনহিতকৰ কাৰণে ব্ৰিটিছে এই তিনিটা ঘটনা বা এই তিনিটা কাম কৰিবলৈ লৈছিল। তাৰপিছত দি পেলাই এটা কুৱেশ্যন আছে যে ৰায়ত সভাৰ তিনিটা উদ্দেশ্য লিখা। যদি এইটো কোনোবাই অসুবিধা পোৱা, ৰায়ত সভাৰ তিনিটা উদ্দেশ্য লিখিব পাৰা। ৰায়ত সভা এটাই মনত ৰাখিবা, ৰায়ত সভা সদায় কৃষকৰ লগত জড়িত, কাৰণ গোটেই কৃষকখিনি মিলি পেলাই ৰায়ত সভা গঠন কৰিছিল। এতিয়া ৰায়ত সভাৰ তিনিটা বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে তেওঁলোকে মানে ৰায়ত সভাবিলাকে প্ৰধান যিটো মানে বৈশিষ্ট্য হৈছিলে সেইটো হৈছে যে গ্ৰেজিং কৰ বন্ধ কৰা। এতিয়া গ্ৰেজিং কৰ মানে কি? ব্ৰিটিছে আমাৰ অসমৰ আগৰ পৰাই অসমত কি আছিলে, গৰু ছাগলী বা পোহনীয়া জন্তুৰ কাৰণে আমাৰ অসমৰ মানুহখিনি বিখ্যাত। আমি জানোৱে, আমি এতিয়া বৰ্তমান আমাৰ ঘৰত গৰু ছাগলী আমি বিলাক পোহনীয়া হিচাপে ৰাখি থওঁ। এই গৰু ছাগলীবিলাক চৰাবৰ কাৰণে আমি য'ত মানে পথাৰ বুলিয়ে কওঁ, সেই পথাৰত যে আমি চৰাবলৈ যাওঁ, তেতিয়া আগৰ দিনত ব্ৰিটিছে সেই পথাৰখনৰ ওপৰত টেক্স লৈছিলে। সেইটোকে কোৱা হয় গ্ৰেজিং কৰ। আৰু আমাৰ ৰায়ত সভাবিলাকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। সেইকাৰণে ইয়াৰ এটা বৈশিষ্ট্য হৈ যাব কি, গ্ৰেজিং কৰ বন্ধ কৰা। 2 নম্বৰটো হ'ব ব্ৰিটিছে আমাৰ পৰা যিটো মাটিৰ খাজনা বৃদ্ধি কৰি লৈছিলে, মানে মাটিৰ খাজনা বৃহৎ পৰিমাণে সংগ্ৰহ কৰিছিল, সেই মাটিৰ খাজনা বৃদ্ধিৰ বিপৰীতে কি কৰা, প্ৰতিবাদ কৰা। আমি 2 নম্বৰ পইণ্টটো লিখিম যে মাটিৰ খাজনা বৃদ্ধিৰ বিপৰীতে প্ৰতিবাদ কৰা। 3 নম্বৰ পইণ্টটো লিখিম যে পূৰ্ববংগৰ পৰা যিটো প্ৰব্ৰজন অসমলৈ হৈ আছিলে, সেই পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। এই তিনিটা হৈছে ৰায়ত সভাৰ প্ৰধান বৈশিষ্ট্য। হৈ গ'ল যে ৰায়ত সভাৰ তিনিটা বৈশিষ্ট্য, আমি এই তিনিটা পইণ্ট লিখি দিলে হৈ যাব। তাৰপিছত 52 নম্বৰ যিটো কুৱেশ্যন আছে যে নন্দিনী এজনী উচ্চতৰ মাধ্যমিকৰ 2য় বৰ্ষৰ ছাত্ৰী। তাই গুৱাহাটীৰ অনিল নগৰত বাস কৰে। যোৱাকালি বিদ্যালয়ত উপস্থিত হওঁতে তাইৰ এঘণ্টা পলম হ'ল, কাৰণ এজাক বৰ ডাঙৰ বৰষুণৰ ফলত ৰাস্তাত বানপানী হৈ গ'ল। এনে পৰিস্থিতিৰ বাবে কোনবোৰ কাৰক জগৰীয়া, তোমাৰ মতামত আগবঢ়োৱা। এই প্ৰশ্নটোৰ উত্তৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, কাৰণ এইটো নিজৰ মতামত আগবঢ়াব দিছে। এতিয়া যদি আমি চাওঁ, নন্দিনী নামৰ ছোৱালীজনীয়ে ক'ত বাস কৰে, গুৱাহাটীৰ অনিল নগৰত বাস কৰে। আৰু যোৱাকালি তাই বিদ্যালয়লৈ আহোঁতে এঘণ্টা পলম হ'ল, আৰু পলম হোৱাৰ প্ৰধান কাৰণটো দিছে যে এজাক ডাঙৰ বৰষুণৰ ফলত ৰাস্তাত বানপানী হ'ল। আৰু আমি পাই আহিছো বা আমি জানিয়ে আহিছো যে বৰষুণ দিলে বা বাৰিষা সময়ত গুৱাহাটীত কি হয়, কৃত্ৰিম বানপানী হয়। এই কৃত্ৰিম বানপানীৰ প্ৰধান কাৰণটো মানে আমাৰ নিজৰ নিজৰ মতামত সাপেক্ষে লিখিব দিছে। এতিয়া মই যদি চাওঁ, তেতিয়াহ'লে কি হ'ব, প্ৰধান মানে যিটো মই মানে ভুল দেখুৱাম বা মই মানে প্ৰথমতে জগৰীয়া কৰিম কোনখিনি লোকক, গুৱাহাটীত থকা লোকসকলক আমি জগৰীয়া কৰিম। কাৰণ তেওঁলোকে কি কৰে, মানে যিখিনি আৱৰ্জনা আছে সেই আৱৰ্জনাখিনি মানে মানুহে এটা নিৰ্দিষ্ট ঠাইত নেপেলাই ড্ৰেইনত পেলায়। মানে যিখিনি নলা নৰ্দমা আছে সেই নলা নৰ্দমাত পেলায়, আৰু নলা নৰ্দমাত পেলোৱাৰ ফলত সেই নলা নৰ্দমাবোৰৰ গভীৰতা প্ৰায় কমি যায়, আৰু কমি যোৱাৰ কাৰণে পানীখিনি মানে ভালদৰে সৰবৰাহ হ'ব নোৱাৰা হৈ যায় বা পানীখিনি যাব নোৱাৰা হৈ যায়। এই যাব নোৱাৰাৰ ফলতে কি হয়, কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, কাৰণ গোটেই নলা নৰ্দমাখিনি জাবৰ জোথৰে আৱৰি থাকে, আৰু আৱৰি থকাৰ কাৰণে পানী মানে যাব পৰাত অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। সেইকাৰণে প্ৰথম পইণ্টটো মই কাক জগৰীয়া কৰিম, গুৱাহাটীত বাস কৰা লোকসকলক জগৰীয়া কৰিম। মানে সেইটো হৈছে আমাৰ যিটো মানুহে সৃষ্টি কৰা যিটো অসুবিধা। তো 2 নম্বৰটো হ'ব, আমি জানো যে আমাৰ অসমখন মালভূমি, সমভূমি, পৰ্বত, পাহাৰ, বিশেষকৈ পাহাৰ আদিৰে গঠিত। বিশেষকৈ গুৱাহাটী অঞ্চলটো পাহাৰীয়া অঞ্চল, আৰু লগতে আমাৰ কাষতে কি আছে, মেঘালয় মালভূমিটো আছে। আৰু এই ভূ প্ৰকৃতিটো অলপ আমাৰ উখুৰা মুখুৰা হোৱাৰ কাৰণে বাৰিষা সময়ত কি হয়, মানে বৰষুণ দিলে, এজাক ভালদৰে বৰষুণ দিলে আমাৰ বানপানী হ'বলৈ ধৰে। সেইকাৰণে আমি প্ৰকৃতিকো মানে ভূ প্ৰকৃতিক আমি জগৰীয়া কৰিব পাৰিম এই ক্ষেত্ৰত, যে ভূ প্ৰকৃতি আমাৰ অসমান হোৱাৰ কাৰণে বা উখুৰা মুখুৰা হোৱাৰ কাৰণে বানপানী হোৱাৰ ফলত গুৱাহাটীৰ একোটা অঞ্চল কি হৈ যায়, কৃত্ৰিম বানপানীৰ নিচিনা এটা অৱস্থাৰ সৃষ্টি হয়। তো 3 নম্বৰ পইণ্টটো আমি লিখিব পাৰো যে তাত যিটো মানে নগৰ পৰিকল্পনা কৰা যিটো ব্যৱস্থা বা যিটো ডিপাৰ্টমেণ্ট, সেই মানে ডিপাৰ্টমেণ্টটো বা সেই ব্যৱস্থাটোত মানে কিছু হেমাহিৰ ফলস্বৰূপে
আমাৰ কি হয় গুৱাহাটীত বানপানী হোৱা দেখা যায়। কাৰণ তেওঁলোকে বাৰিষা সময়ত মানে বৰষুণৰ পৰিমাণ বেছি হয় আমাৰ অসমত, আৰু সেয়েহে তেওঁলোকে খৰালি সময়তে যিখিনি নলা নৰ্দমা আছে সেই নলা নৰ্দমাবিলাক নগাঁও মানে গুৱাহাটীৰ যিটো পৰিবহণ ব্যৱস্থাই হওক বা পৰিকল্পনা ব্যৱস্থা হওক, তেওঁলোকে কি কৰিব লাগে সেয়া চাফা কৰিব লাগে। কিন্তু সেই চাফা নকৰাৰ ফলস্বৰূপে আমাৰ আগৰ পৰা যিখিনি আৱৰ্জনা পৰি থাকে সেই আৱৰ্জনাবিলাক ভালদৰে মানে তাৰ পৰা আঁতৰি নাযায় কাৰণে পানী ভালদৰে যাব নোৱাৰা হৈ যায়, আৰু যাৰ ফলতে গুৱাহাটীত বানপানীৰ সৃষ্টি হয়। সেয়েহে এই 3টা পইণ্ট আমি প্ৰথমতে গুৱাহাটীত বাস কৰা লোকসকলক জগৰীয়া কৰিলো। 2 নম্বৰ পইণ্টটো আমি কাক জগৰীয়া কৰিলো, মানে যিটো আমাৰ প্ৰকৃতি, যিটো আমাৰ ভূ প্ৰকৃতি আছে সেই ভূ প্ৰকৃতিটোকে আমি দ্বিতীয়তে জগৰীয়া কৰিলো। আৰু 3 নম্বৰত হ'ব আমাৰ গুৱাহাটীৰ যিটো পৰিকল্পনা বিভাগত মানে দায়িত্বত থকা লোকসকল, তেওঁলোকৰ হেমাহিৰ ফলস্বৰূপেও আমাৰ গুৱাহাটীত বানপানী হোৱা দেখা যায়। 53 নম্বৰ যিটো কুৱেশ্যন আছে যে অসমীয়া সাহিত্যৰ বিকাশত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ 3টা উল্লেখযোগ্য অৱদান লিখা। এতিয়া অসমীয়া সাহিত্যৰ বিকাশত অসমীয়া ভাষা বা অভাষা সভাই বিশেষ অৱদান আগবঢ়াইছিল। ইয়াৰ ভিতৰত যদি আমি প্ৰথমটো চাওঁ যে অভাষা সভাৰ জৰিয়তে আমাৰ পৰিশুদ্ধ আৰু আধুনিক ব্যাকৰণ ৰচনাৰ কাম আৰম্ভ হৈছিল। সেয়েহে আমি এই পইণ্টটো লিখিব পাৰো যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জৰিয়তে আমাৰ পৰিশুদ্ধ অসমীয়া ব্যাকৰণ আৰু আধুনিক ব্যাকৰণৰ মানে কাম কাজবিলাক আৰম্ভ হৈছিল। 2 নম্বৰতে আমি লিখিব পাৰো যে হেমচন্দ্ৰ বৰুৱাৰ যিটো অত্যুৎকৃষ্ট কৃতি যে হেমকোষ, এই হেমকোষ প্ৰকাশৰ দায়িত্ব কোনে লৈছিলে, এই অভাষা বা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যোগেদিয়ে সেইটো মানে সেই সভাই দায়িত্ব লৈছিলে, যাৰ কাৰণে আমাৰ গোটেই অসমতে হেমকোষখন প্ৰকাশ পালে। 3 নম্বৰ পইণ্টটো হ'ব অভাষা সভা বা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ফলস্বৰূপে আমাৰ জোনাকী যুগটো আৰম্ভ হৈছিল বা জোনাকী কাকতখন ওলাইছিলে, আৰু সেই জোনাকী যুগতে আমাৰ অসমৰ যিখিনি মানে নতুনকৈ যিখিনি প্ৰতিভাৱান সাহিত্যিক লোকৰ সৃষ্টি হৈছিল, সেই প্ৰতিভাৱান সাহিত্যিক লোকৰ সৃষ্টিত অভাষা সভাই বিশেষ বৰঙণি আগবঢ়াইছে। এতিয়া এই 3টা অৱদানৰ ভিতৰত আমি প্ৰথমটো লিখিব পাৰো যে পৰিশুদ্ধ অসমীয়া ব্যাকৰণ আৰু আধুনিক ব্যাকৰণৰ সৃষ্টি হৈছিলে। 2 নম্বৰ পইণ্টটো আমি লিখিব পাৰো যে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি হেমকোষ প্ৰকাশৰ কাম হাতত লোৱা হৈছিল। আৰু 3 নম্বৰটো হৈছে নতুনকৈ আমাৰ প্ৰতিভাৱান সাহিত্যিক লোকসকলক মানে উলিয়াই আনিবলৈ সক্ষম হৈছিল, যাৰ জৰিয়তে আমাৰ অসমীয়া ভাষাটো আৰু কি হৈছে উন্নত হবলৈ আগবাঢ়িলে। আহি গ'ল 54 নম্বৰ কুৱেশ্যন। কুমকুমে তাইৰ আয়ৰ সৰহ অংশ জীয়েকৰ বিয়াৰ বাবে ৰক্ষক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানত জমা থৈছিল। এদিন চেক বিচাৰি তাই সেই অনুষ্ঠানটোলৈ গৈছিল, কিন্তু তাই জানিবলৈ পালে যে তাত কোনো ধৰণৰ চেকৰ সুবিধা নাই। এতিয়া এইটো কেনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠান লিখা, এনে প্ৰতিষ্ঠানৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। এইটো মাৰ্কছ আছে 3 নম্বৰ, 1+3 মানে এইটো 4 নম্বৰ আছে। এতিয়া আমি জানিব লাগিব এই যিটো প্ৰশ্ন, এই প্ৰশ্নটো আমাৰ অৰ্থনীতিতে আছিলে, ডাইৰেক্টলি মানে তাত আছিলে যে অনাবেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিত্তীয় আৰু বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি আছিলে, তাৰ পাৰ্থক্যত আছিলে। কিন্তু এই প্ৰশ্নটোকে অলপমান আমাক মানে ঘূৰাই পকাই দি দিলে, অলপমান যাতে আমি মানে ক্ৰিটিকেল নিচিনা পাওঁ, সেইকাৰণে অলপ এনেকে দিছে। কিন্তু ইয়াত একো অসুবিধা নাই, কাৰণ এই প্ৰশ্নটোৱে আমাক এটা ক্লু দিছে যে এদিন চেক বিচাৰি তাই সেই অনুষ্ঠানটোলৈ গৈছিলে, আৰু তাই জানিব পাৰিলে যে তাক কোনো ধৰণৰ চেক নিদিয়ে। ইয়াৰ পৰা আমি গম পাই গলো যে যিটো বিত্তীয় প্ৰতিষ্ঠানে চেকৰ যোগান নধৰে, সেই বিত্তীয় প্ৰতিষ্ঠানটোকে আমি কি বুলি কওঁ, অনাবেংক বিত্তীয় প্ৰতিষ্ঠান বুলি কওঁ। সেইকাৰণে আমি ইয়াত লিখিব পাৰো যে এইটো অনাবেংক বিত্তীয় প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্ত। আৰু অনাবেংক বিত্তীয় প্ৰতিষ্ঠানৰ 3টা বৈশিষ্ট্য কি হ'ব, এটা বৈশিষ্ট্য ইয়াৰ পৰা আমি প্ৰশ্ন পাই লিখিব পাৰিম, কাৰণ অনাবেংক বিত্তীয় প্ৰতিষ্ঠানে আমাক কিহৰ যোগান নধৰে, চেকৰ যোগান নধৰে। 1 নম্বৰ পইণ্ট হৈ গ'ল। 2 নম্বৰ পইণ্টটো কি হ'ব, অনাবেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে সঞ্চয়ৰ বীমা আমাক নিদিয়ে, মানে সঞ্চয় বীমাৰ যোগান নধৰে, কোনো কাৰণ ইঞ্চুৰেঞ্চ মানে আমি যিটো টকা তাত জমা থম তাৰ কোনো ইঞ্চুৰেঞ্চ আমাক নিদিয়ে।
আৰু 3 নম্বৰ পইণ্টটো আমি লিখিম যে অনাবেংক বিত্তীয় প্ৰতিষ্ঠানত জমাকাৰীয়ে যিটো পৰিমাণে ধন তাত জমা থব সেইটো জমাকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী চেকৰ জৰিয়তে উলিয়াই আনিব নোৱাৰে। এই 3টা পইণ্ট লিখি দিলে আমাৰ বৈশিষ্ট্য 3টা হৈ যাব। একেবাৰে সহজ প্ৰশ্ন আছিলে, খালি অলপমান ঘূৰাই পকাই দিয়াৰ কাৰণে আমাৰ অলপমান অসুবিধা হয় কোনোবা ক্ষেত্ৰত। তাৰপিছত দিছে যে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা। এইটো একদম ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে। এইটো মাৰ্কছ আছে 4, মানে 4টা পইণ্ট লিখি দিলে হৈ যাব। যে যেতিয়া গোপীনাথ বৰদলৈ 1947 চনত ভাৰতবৰ্ষ মানে স্বাধীন হৈছিলে, তেতিয়া গোপীনাথ বৰদলৈ মন্ত্ৰী মানে সভাখনে মানে কিছুমান সমস্যাৰ সৃষ্টি হৈছিলে। প্ৰধান সমস্যাটো আমি লিখিব পাৰো, কাৰণ 1947 চনত আমাৰ ভাৰতখন বিভাজন হৈছে, আৰু বিভাজন হোৱাৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষখন আগতে মানে বৰ্তমান যিখন বাংলাদেশ আছিলে সেই বাংলাদেশখন ভাৰতবৰ্ষৰ অন্তৰ্গত আছিলে, কিন্তু যেতিয়া ছেপাৰেট হৈ গ'ল বা ভাৰতবৰ্ষৰ বিভাগ মানে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে আৰু যিখিনি মানে ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ হৈ গ'ল, সেই দুভাগ হওঁতে বৰ্তমান বাংলাদেশখন তেতিয়া পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গৈছিল। সেয়েহে প্ৰথম পইণ্টটো যিটো সমস্যা হ'ব সেইটো হ'ব যে আমাৰ উত্তৰ পূব ভাৰতৰ যিটো অংশ, সেই অংশটো মানে ভাৰতৰ বাকী ৰাজ্যৰ অংশৰ পৰা যোগাযোগ হোৱাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হৈছিল। কাৰণ যিখিনি সময়ত আমাৰ মানে সেই মানে গোপীনাথ বৰদলৈ মন্ত্ৰী চৰকাৰৰ সময়ত আমাৰ পৰিবহন ব্যৱস্থাটো প্ৰধানকৈ কিহৰ লগত আছিলে, ৰেল গাড়ী আৰু মানে যিটো জল পৰিবহন, এই জল পৰিবহন ব্যৱস্থাৰ লগত জড়িত আছে। আৰু সেই ৰেল পৰিবহন আৰু জল পৰিবহন ব্যৱস্থা পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ আহিব লগা হৈছিল। স্বাধীনতাৰ আগত সেইখন আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত আছিল। যেতিয়া স্বাধীনতা মানে সময়ত যেতিয়া দেশখন বিভাজন হৈ গ'ল, বিভাজন হোৱাৰ লগে লগে সেইটো পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গ'ল, আৰু সেই পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ যোৱাৰ লগে লগে আমাৰ উত্তৰ পূব ভাৰতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগত ৰেল পৰিবহন আৰু জল পৰিবহনৰ ক্ষেত্ৰত আমি যোগাযোগ কৰিব নোৱাৰা হৈ গ'ল। সেইটো এটা 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো কি হৈ গ'ল, আমি যোগাযোগ কৰাৰ উপৰিও বাণিজ্যিক ক্ষেত্ৰত আমাৰ উত্তৰ পূব ভাৰতখন একেবাৰে মানে নিশকতীয়া অৱস্থাত আমি ভুগিব লগা হ'ল, কাৰণ তাৰ প্ৰধান কাৰণটো হৈছে আমাৰ পৰিবহন ব্যৱস্থা মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগত আমি পৰিবহন ব্যৱস্থাৰ মানে সুফল লাভ কৰিব পৰা নাছিলে গোপীনাথ বৰদলৈ মন্ত্ৰী সভাখনে, যাৰ ফলত আমাৰ বাণিজ্য ব্যৱস্থাটো কি হৈ গ'ল, ডাউন হৈ গ'ল অসমত। সেইটো 2 নম্বৰ পইণ্ট হৈ গ'ল। 3 নম্বৰ পইণ্টটো কি হৈ গ'ল, যেতিয়া নতুনকৈ দেশখন বিভাজন হৈছে, দেশখন বিভাজন হোৱাৰ ফলস্বৰূপে আমাৰ আন্তৰ্জাতিক যিটো সীমা, সেই আন্তৰ্জাতিক সীমা নিৰ্ধাৰণ কৰাত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই মানে অশেষ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সেইটো আমি 3 নম্বৰ পইণ্টত লিখিব পাৰো। 4 নম্বৰ পইণ্টত লিখিম যে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ দিনতে 1962 আমাৰ কি হৈছিল, চীনৰ আক্ৰমণ হৈছিল, চীনৰ ভাৰত আক্ৰমণ হৈছিল, আৰু চীনৰ আক্ৰমণে চীনে অৰুণাচল প্ৰদেশ পাৰ হৈ আমাৰ অসমৰ তেজপুৰলৈকে তেওঁলোকে কি কৰিছিল, আগ্ৰাসন কৰিছিল। এইটো এটা প্ৰধান সমস্যা সৃষ্টি হৈছিলে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সময়তে। এই 4টা পইণ্টৰ বিষয়ে লিখি দিলে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হৈ যায়। ইয়াত দি পেলাই আহিছে যে মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা। এতিয়া আমি যেতিয়া পৃথিৱী ভূগোল পাঠটোত আমি যেতিয়া মহাদেশ আৰু মহাসাগৰৰ বিষয়ে পঢ়িছিলো, তাত আমি পাইছিলো যে মহাসাগৰৰ তলিভাগৰ গঠন সম্পৰ্কে পাইছিলো। তাত কিছুমান আমাৰ মহী সোপান পাইছিলো, মহী ঢাল পাইছিলো, তাৰপিছত সমুদ্ৰতুলীয় দ্ৰোণী পাইছিলো, সামুদ্ৰিক খাত পাইছিলো। এই সম্পৰ্কে আমাক লিখিব দিছে। এতিয়া আমি এই 4 নম্বৰ আছে, সেইকাৰণে 4টা পইণ্ট লিখি দিম। প্ৰথম পইণ্টটো লিখি দিওঁ আমাৰ মহী সোপান। আমি মহী সোপান কি বস্তু সেইটো লিখিব লাগিব, যে উপকূলৰ চাৰিওফালে থকা যিখিনি মহাসাগৰৰ পাৰ অঞ্চল বা উপকূলৰ চাৰিওফালে থকা যিটো অগভীৰ অংশ, য'ত মানে ইমান দ নাই, অৰ্থাৎ সেইটো 200 মিটাৰ পৰ্যন্ত গভীৰ, সেই 200 মিটাৰ পৰ্যন্ত গভীৰ অংশটোকে আমি কি বুলি কওঁ, মহী সোপান বুলি কওঁ। তাৰপিছত 2 নম্বৰ পইণ্টত আমি লিখিম মহী ঢাল। এতিয়া মহী সোপানৰ পিছৰ যিটো গভীৰ অংশ, মানে অৰ্থাৎ 2000 মিটাৰ পৰ্যন্ত গভীৰ, 2000 মিটাৰ অৰ্থাৎ কিমান, 2 কিলোমিটাৰ হ'ব, সেই 2 কিলোমিটাৰ পৰ্যন্ত গভীৰ অংশটোকে আমি কি বুলি কওঁ, মহী ঢাল বুলি কওঁ। তো মহী ঢাল সাৰি যোৱাৰ পিছতে আমি কি পাওঁ, সমুদ্ৰতলীয় দ্ৰোণী পাওঁ। সেই সমুদ্ৰতলীয় দ্ৰোণী কিমান হ'ব, মানে সেইটো গভীৰতা আছে যে মহী ঢাল পাৰ হোৱাৰ পিছত 4000 মিটাৰ গভীৰতা পৰ্যন্ত যিটো অংশৰ সৃষ্টি হয় সেইটোকে আমি কি বুলি কওঁ, সমুদ্ৰতলীয় দ্ৰোণী বুলি কওঁ।
আৰু সমুদ্ৰতলীয় যোনি পাৰ হৈ আমি 4 নম্বৰ পইণ্টটো লিখিব পাৰিম যে গভীৰ সামুদ্ৰিক খাত, আৰু সেই গভীৰ সামুদ্ৰিক খাতটো কিমান 8000 মিটাৰ পৰ্যন্ত গভীৰ। এই 4টা পইণ্ট মানে কাকবোলেকেইটা লিখি দিলে আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো হৈ যাব। যে মহাসাগৰ তলিসাগৰ ভূ অৱয়ব সম্পৰ্কে এই 4টা পইণ্ট লিখি দিলে হৈ যাব। তো 56 নম্বৰ কুৱেশ্যনত আছে যে অসমৰ মন্থৰ ঔদ্যোগিক উন্নয়নৰ কাৰণসমূহৰ বিষয়ে লিখা। মন্থৰ মানে আমাক কি বুজাইছে যে উন্নত নহয়, মানে আমি কি হৈছে অৱনতিৰ দিশত আগবাঢ়িছো। তাৰ প্ৰধান উদ্যোগৰ অৱনতিৰ ক্ষেত্ৰত প্ৰধান কাৰণ কিটা কি কি? ইয়াত 5 নম্বৰ আছে, মানে আমি 5টা পইণ্ট লিখিলে আমাৰ হৈ যায়। প্ৰথম পইণ্টটো হৈছে আমাৰ মূলধনৰ অভাৱ। যে ভাৰতবৰ্ষত উদ্যোগিক উন্নত কৰিবলৈ হলে ভাৰতৰ যেনেকে বিভিন্ন ৰাজ্যত উদ্যোগিক বিকাশ হৈ আছে, তাৰ প্ৰধান কাৰণটো হৈছে সেই ৰাজ্যবিলাক মূলধনৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, আৰু তেওঁলোকৰ সেই পুঁজিপতি লোকসকলে মানে বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি তোলাত তেওঁলোকে বিশেষ অৰিহণা আগবঢ়ায়। কিন্তু আমি যদি অসমৰ দৰে ৰাজ্যসমূহৰ পৰিপ্ৰেক্ষিতত চাওঁ, তেতিয়া আমি দেখা পাম যে আমাৰ অসমত এই মূলধনৰ অভাৱ হোৱাৰ ফলস্বৰূপে আমাৰ বৰ্তমান অসমত উদ্যোগিক বিকাশটো উন্নত হোৱা নাই। তো 2 নম্বৰ পইণ্ট আমি লিখিব পাৰো যে আমাৰ সম্ভাৱনা আছে কিহৰ ক্ষেত্ৰত কৃষিভিত্তিক, মানে কৃষিৰ ক্ষেত্ৰত আমাৰ মানে কৃষিৰ দিশটো উন্নত কৰাৰ আমাৰ সম্ভাৱনা আছে, কিন্তু সেই সম্ভাৱনা থকা স্বত্বেও আমাৰ কৃষি ক্ষেত্ৰখন ইমান উন্নত হোৱা নাই। উন্নত নোহোৱাৰ ফলস্বৰূপে আমি কৃষিভিত্তিক উদ্যোগসমূহ অসমত গঢ়ি তুলিব পৰা নাই। বুজি পাইছা কথাটো? যে আমাৰ কৃষিৰ ক্ষেত্ৰত অসমখন যথেষ্ট আগবঢ়া, আমি কৃষি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিব পৰা ইয়াত সম্ভাৱনা আছে, মাটি সাৰুৱা, জলবায়ু ভাল, কিন্তু এতিয়াও আমি খেতিৰ ক্ষেত্ৰত বা কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই। আমি অকল চাহৰ ক্ষেত্ৰতহে আগবাঢ়ি গৈছো, কিন্তু বাকী ধান হওক বা বিভিন্ন ধৰণৰ কৃষিৰ ক্ষেত্ৰত আমি অসমখন আগবাঢ়ি যাব পৰা নাই। সেয়েহে এই কৃষিভিত্তিক উদ্যোগ বা কৃষিৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক উদ্যোগ গঢ়ি উঠিব লাগিছিল, সেই উদ্যোগবিলাক সেইকাৰণে অসমত গঢ়ি উঠা নাই। সেইটো আমি 2 নম্বৰ পইণ্টত লিখিব পাৰো। 3 নম্বৰ পইণ্টত আমি লিখিব পাৰো যে অসমত বৰ্তমানেও যাতায়াত পৰিবহন ব্যৱস্থা অনুন্নত। যাতায়াত পৰিবহন ব্যৱস্থাৰ লগত উদ্যোগৰ কি সম্পৰ্ক আছে? কাৰণ উদ্যোগলৈ আমি যিখিনি কেঁচামাল আনিম, সেই কেঁচামাল অনা নিয়াৰ ক্ষেত্ৰতো আমাক যাতায়াত পৰিবহন ব্যৱস্থা ভাল হ'ব লাগিব, আৰু উদ্যোগত যিখিনি বস্তু উৎপাদিত হ'ব লাগিলে কাপোৰেই হওক বা খোৱা সামগ্ৰীয়ে হওক বা বিভিন্ন ধৰণৰ সামগ্ৰীয়ে হওক, সেই সামগ্ৰীসমূহ আমি বজাৰলৈ নিয়াৰ ক্ষেত্ৰতো আমাক যাতায়াত পৰিবহন ব্যৱস্থা উন্নত হ'ব লাগিব। কিন্তু অসমত এনেকুৱা কিছুমান অঞ্চল আছে যিসমূহ অঞ্চলত এতিয়াও যাতায়াত পৰিবহন ব্যৱস্থা উন্নত হৈ থকা নাই। সেইটো আমি 3 নম্বৰ পইণ্টত লিখি দিব পাৰো। 4 নম্বৰ পইণ্টত আমি লিখিম যে অসমত যিখিনি উদ্যোগৰ ক্ষেত্ৰত আমি উদ্যোগটো বিকাশ হোৱাৰ ক্ষেত্ৰত যিটো পৰিকল্পনা কৰিব লাগে, সেই পৰিকল্পনাৰ অভাৱ ঘটা দেখা যায়, আৰু সেই পৰিকল্পনাৰ অভাৱটো আমি বিশেষকে অসমৰ ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। চৰকাৰৰ সেই সিদ্ধান্ত বা সেই নীতিবিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। সেইটোত আমাৰ প্ৰধান দিশ হ'ব যে আমাৰ যিটো পৰিকল্পনা কৰিব লাগিছিলে উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত, সেই পৰিকল্পনা ভালদৰে হৈ উঠা নাই। তো আকৌ আমি 5 নম্বৰ পইণ্টত লিখিম অন্তিম পইণ্টটোত যে আমাৰ অসমখন বিভিন্ন ভূ প্ৰকৃতি আগবঢ়া। ইয়াত পাহাৰ, মালভূমি, সমভূমি, আকৌ নৈপৰীয়া অঞ্চল, এইসমূহ থকাৰ কাৰণে আমাৰ অসমত গোটেই ভূ প্ৰকৃতিটো অসমান, আৰু গোটেই ভূ প্ৰকৃতিটো অসমান হোৱাৰ কাৰণে আমাৰ অসমত কি হয়, আমি উদ্যোগ স্থাপন কৰাত যথেষ্ট পৰিমাণে আমাৰ সমস্যাৰ সৃষ্টি হয়। এতিয়া হায়দৰাবাদ, বেংগলোৰ এইবিলাক অঞ্চল সমভূমি অঞ্চল অন্তৰ্ভুক্ত। তাত মানে দাক্ষিণাত্য মালভূমি অঞ্চলৰ হলেও সেইখিনি অঞ্চল কিন্তু সমভূমি। হায়দৰাবাদখন সমভূমি, বেংগলোৰখন সমভূমি, সেইকাৰণে কিন্তু তাত কি হৈ উঠিছে উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। তাত মূলধনৰ পৰিমাণো বেছি, তাত মানে পুঁজিপতি লোকসকলে বাস কৰে। কিন্তু আমাৰ অসমত মূলধনৰটো অভাৱ ঘটা দেখা যায়, লগতে আমাৰ ভূ প্ৰকৃতি অসমান হোৱাৰ কাৰণে আমাৰ উদ্যোগৰ ক্ষেত্ৰত এতিয়াও অৱনতি বা মন্থৰ হোৱা দেখিবলৈ পাইছো। এই 5টা পইণ্টৰ বিষয়ে লিখি দিলে এইটো প্ৰশ্নৰ উত্তৰ হৈ যাব। এইটো দি পেলাই আহিছিলে যে লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে। এতিয়া এই প্ৰসংগত তোমাৰ মতামত আগবঢ়োৱা। এইটো মানে অলপমান আমি লিখিব লাগিব, কাৰণ ইয়াত আমাৰ 5 নম্বৰে আছিলে। এই প্ৰশ্নটো দি পেলাই আহিছিলে 56 নম্বৰ কুৱেশ্যনটোৰ। এতিয়া লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে। এই বাক্যতে কি বুজাইছে যে আমি যিখন সমাজত বাস কৰি আছো, সেই সমাজখনত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰি আছে, বিভিন্ন জাতিৰ মানুহে বাস কৰিছে, বিভিন্ন জনজাতিৰ মানুহে বাস কৰি আছে। সকলো ধৰ্মৰে বা সকলো জনজাতিৰে সংস্কৃতি সকলোৰে বেলেগ। এতিয়া সেই সকলোৰে
বেলেগ বেলেগ হোৱাৰ কাৰণে আমি যি মানে কোনো এটা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব আমি নোৱাৰো। আমি লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ হলে পূৰ্বৰে পৰা চলি অহা যিখিনি ৰীতি নীতি, যিখিনি নিয়ম আৰু প্ৰত্যেকটো জনজাতি বা জনগোষ্ঠী সমূহৰ সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিলেহে আমি আমাৰ অসমৰ, বিশেষকৈ অসমৰ বা কোনো এটা অঞ্চলৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব পাৰিম। সেইকাৰণে মানে দুই এটা পেজ বা মানে কিবা অলপমান অধ্যয়ন কৰি আমি লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব নোৱাৰিম। এখন কিতাপ যেনেকৈ মানে বহুত পৃষ্ঠা লগ লাগি এখন কিতাপ গঠিত হয়, তেনেকে আমাৰ লোক সংস্কৃতিও বহুত বহলভাৱে বিয়পি আছে। আৰু সেই লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ হলে আমি পুংখানুপুংখভাৱে অকল এটা জনজাতি বা এটা জনগোষ্ঠীৰ বিষয়ে আমি অধ্যয়ন কৰিব নোৱাৰিম। আমাৰ অসমত পূৰ্বৰে পৰা চলি অহা যিখিনি ৰীতি নীতি বা পূৰ্বৰে পৰা যিখিনি জনগোষ্ঠী আমাৰ অসমত বাস কৰি আছিল, এই সকলোৰে মানে সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিলেহে আমাৰ প্ৰকৃত সমাজখনৰ সংস্কৃতিৰ বিষয়ে আমি জানিব পাৰিম। সেইকাৰণেহে ইয়াত দি থোৱা আছে যে লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে। এইটো তোমালোকে পাঠটোত মানে একেবাৰে ইতিহাসৰ যিটো শেষৰ পাঠ, তাত অসমৰ অংশটোত এই কথাখিনি ধুনীয়াকে উল্লেখ কৰা আছে। তাৰ পৰা তোমালোকে অলপ ভালদৰে পঢ়ি ল'বা। তাৰপিছত আহি গল যে অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াবোৰ বহুৱা। ইয়াত দিছে বাঁহ উদ্যোগ পাৰ্ক, বঙাইগাঁও তেল শোধনাগাৰ, তাৰপিছত দিছে আকৌ অসম চিকিৎসা মহাবিদ্যালয়। এতিয়া আমি ধুনীয়াকে মেপখন আঁকিব লাগিব। মেপখন আঁকোতে মনত ৰাখিবা, তোমালোকৰ প্ৰশ্নত কিন্তু কোনো কাৰণত চাৰিসীমা উল্লেখ কৰিবলৈ দিয়া নাথাকে। তোমালোকে যি মেপে নাৰাখা, ভাৰতৰ মানচিত্ৰই হওক, অসমৰ মানচিত্ৰ হওক বা বিভিন্ন ধৰণৰ মানচিত্ৰ অংকন কৰিলে আমি তাৰ চাৰিসীমা উপস্থাপন কৰিব লাগিবই, আৰু চাৰিসীমাটো 1 নম্বৰ থাকেই। সেইকাৰণে ধুনীয়াকে মানচিত্ৰখন অংকন কৰি তাকে চাৰিসীমা উপস্থাপন কৰিবা। ধুনীয়াকে দিশ নিৰ্ণয় কৰা যিটো অংশ আছে সেইটো ধুনীয়াকে উত্তৰ, দক্ষিণ, পূব, পশ্চিম সেই দিশকেইটা ধুনীয়াকে দিবা। দি পেলাই তাৰপিছত আমি জানিব লাগিব এই বাঁহ উদ্যোগ পাৰ্কখন ক'ত আছে। এই বাঁহ উদ্যোগ পাৰ্কখন আছে কামৰূপ গ্ৰাম্য। এইটো তোমালোকে ইন্ডেক্স বনাই পেলাই তলত লিখি দিব লাগিব, কামৰূপ গ্ৰাম্যৰ ক'ত আছে, ছয়গাঁৱত আছে। হল। এতিয়া বাঁহ উদ্যোগ পাৰ্ক ক'ত আছে, কামৰূপ গ্ৰাম্যত আছে। কামৰূপ গ্ৰাম্য এতিয়া ছয়গাঁও বুলি কিয় উল্লেখ কৰিলো, কাৰণ আমাৰ কামৰূপ গ্ৰাম্যখন ব্ৰহ্মপুত্ৰৰ তলতো আছে, ব্ৰহ্মপুত্ৰৰ ওপৰতো আছে। এতিয়া কিছুমানে কি কৰিব, ব্ৰহ্মপুত্ৰৰ ওপৰত গৈ পেলাই পইণ্টটো দি দিব, তেতিয়া কিন্তু ভুল হৈ যাব, কাৰণ ছয়গাঁওখন ক'ত আছে, ব্ৰহ্মপুত্ৰৰ তলত আছে। সেইকাৰণে কামৰূপ গ্ৰাম্যৰ যিটো অংশ ব্ৰহ্মপুত্ৰৰ তলত আছে, তাত আমি মানে অংশটো দেখুৱাই দিলে হৈ যাব। তাৰপিছত বঙাইগাঁও তেল শোধনাগাৰ, এইটো কোনো অসুবিধাই নাই, এইটো বঙাইগাঁৱতে আছে। আৰু যিটো অসম চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে, ডিব্ৰুগড়ত আছে। ধুনীয়াকে ডিব্ৰুগড়ত তোমালোকে, আৰু মেপৰ ভিতৰত নাম নিলিখিবা কোনেও। ইয়াত যিখিনি নাম দি থোৱা আছে সেইখিনি মেপৰ ভিতৰত নিলিখিবা। অকল তোমালোকে কি দিবা, এ বি বা চি দিবা। এই নাম্বাৰ কেইটা দিবা, নহলে কিবা চিম্বল দিবা। সেই চিম্বল কেইটা তলত আকৌ কি কৰিবা, তোমালোকে মেপখনৰ তলত এনেকে ইনডেক্স এটা বনাই ল'বা। ইয়াত থাকিব চিহ্ন আৰু ইয়াত থাকিব নাম। এই চিহ্নটো তোমালোকে বাঁহ উদ্যোগ পাৰ্কটোক কিবা এটা চিহ্ন দি দিছা, মই ইয়াত এনেকে দেখুৱাই দিছো, আৰু এনেকে কিবা চিহ্ন দি দিছা। এই চিহ্নটো তোমালোকে লিখি দিব লাগিব, বাঁহ উদ্যোগ পাৰ্ক ক'ত আছে, যিটো ছয়গাঁও বা কামৰূপ গ্ৰাম্য, ইয়াত লিখি দিব লাগিব। ঠিক তেনেকে বঙাইগাঁও তেল শোধনাগাৰ, আকৌ এটা বেলেগ চিম্বল দিলা, কিবা এনেকে দিছা। এইটো আমি কি দেখাব লাগিব, যে বঙাইগাঁও তেল শোধনাগাৰ, ইয়াত লিখি দিবা। ঠিক তেনেকে অসম চিকিৎসা মহাবিদ্যালয়, আকৌ কিবা তোমালোকে ত্ৰিভুজ এটা আঁকি দিছা। এই ত্ৰিভুজটো কি লিখিবা, যে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, এই নামটো উল্লেখ কৰিব লাগিব, ডিব্ৰুগড়। সেইটো তোমালোকক চাই মানে তোমালোকে অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত তোমালোকে জানা নে নাজানা, সেইটো তেওঁলোকে পৰীক্ষা কৰিছে। হৈ গল। এইখিনি তেনেকে তোমালোকে মেপখন ধুনীয়াকে প্ৰেক্টিচ কৰি এই সকলোখিনি বস্তু ভালদৰে বহাবা। মেপত 5 নম্বৰ আছে, ধুনীয়াকে 5 নম্বৰ পাই যাবা। এতিয়া আমাৰ আছে 58 নম্বৰ কুৱেশ্যন, যে কেনেকুৱা পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। এই প্ৰশ্নটো আমাৰ গোটেই ৰাষ্ট্ৰসংঘৰ পাঠটোৰ পৰা আহি গ'ল। আমি প্ৰথমখনত যিটো ৰাষ্ট্ৰসংঘৰ আৰম্ভণিৰ বিষয়ে আছিলে, আমি সেই
সেইখিনিৰ পৰাই আমি লিখিব পাৰিম যে যেতিয়া আমাৰ প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনত, সেই 1914 চনত প্ৰথম বিশ্বযুদ্ধ হোৱাৰ ফলস্বৰূপে যিখিনি ধ্বংসলীলা আৰম্ভ হৈছিলে, সেই ধ্বংসলীলাৰ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ বিশ্বই এটা সিদ্ধান্তত উপনীত হৈছিল যে ভৱিষ্যতে আৰু কোনো কাৰণত মানে দ্বিতীয় বিশ্বযুদ্ধ যাতে নহয়, তাৰ কাৰণে সমগ্ৰ পৃথিৱীতে মানে সমগ্ৰ বিশ্বতে এটা আন্তৰ্জাতিক সংগঠন, জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঢ়ি তোলা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কি হৈ গ'ল, জাতিসংঘৰ বিফলতা হ'ল। জাতিসংঘই মানে সেইখিনি তেওঁলোকৰ যিখিনি কাম কাজ সেইখিনি কৰিব নোৱাৰা হৈ গ'ল, আৰু সেই জাতিসংঘৰ বিফলতাৰ ফলস্বৰূপে 1939 চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'ল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ যিটো ধ্বংসলীলা আৰু যিটো ভয়াৱহতা, সেই ভয়াৱহতাই আমাৰ বিশ্বৰ মানুহক ভয়াৰ্ত কৰি তুলিলে, মানে ভয় ভাৱ মনলৈ আনিলে। আৰু সেই ভয়াৰ্ত কৰি তোলাৰ ফলস্বৰূপে সকলোৰে মনত এটা প্ৰশ্ন আহিল যে বিশ্বখনত শান্তি স্থাপনৰ কাৰণে আমি নতুনকৈ এটা আন্তৰ্জাতিক সংগঠন এটা পুনৰ মানে সৃষ্টি কৰাৰ কথা আলোচনা হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিততে 1945 চনত 24 অক্টোবৰ তাৰিখে আমাৰ কি হৈ গ'ল, ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তৰ্জাতিক সংস্থা গঠন হ'ল। সেই এই কথাখিনিয়ে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখি দিব লাগে। নাম্বাৰ আছে 2, বেছি লিখিব নালাগেতো। তাৰপিছত দি পেলাই আহিছিল যে ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থা কিয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয়। কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ মানে আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোক আমি যুক্তৰাষ্ট্ৰ ব্যৱস্থা বুলিও কওঁ। কিন্তু যদিও আমি সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থা নহয়, সেইটো আমি মনত ৰাখিব লাগিব। মানে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত কেন্দ্ৰীভূত চৰকাৰ বা কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয়। মানে দুইটা আমাৰ জড়িত হৈ আছে। এতিয়া কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ কি, যে আমাৰ শাসন ব্যৱস্থাটো যুক্তৰাষ্ট্ৰ চৰকাৰৰ লগতে এককেন্দ্ৰিক চৰকাৰৰো কিছুমান বৈশিষ্ট্য একলগ হৈ আছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো কি বুলি কোৱা হয়, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ ব্যৱস্থা বুলি কোৱা হয়। মানে ইয়াৰ প্ৰধান কাৰণটো কি হ'ব, যে আমাৰ যিখিনি ভাৰতৰ অংগৰাজ্য আছে, অংগৰাজ্য মানে যিকেইখন আমাৰ 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, সেই কোনো এটা অঞ্চলে বা কোনো এখন ৰাজ্যই বেলেগ বা ভাৰতৰ পৰা আঁতৰি যোৱাৰ কাৰো অধিকাৰ নাথাকে। সেইটো আমাৰ প্ৰথম পইণ্ট, যে আঁতৰি যাব নোৱাৰাৰ কাৰণে আমি কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি আমাক কোৱা হয়। লগতে আমাৰ প্ৰত্যেকখন ৰাজ্যৰ যিজন মুখ্য মানে কোন ৰাজ্যপাল, সেই ৰাজ্যপালক মানে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধান দায়িত্ব কাৰ থাকে, কেন্দ্ৰীয় চৰকাৰৰ থাকে। মানে আমি সকলোখিনি কাম কেন্দ্ৰীয় চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল, আৰু ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে মানে প্ৰধান শক্তিশালী। সেয়েহে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক কি বুলি কোৱা হয়, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। সেইখিনি কথা ইয়াত লিখি দিলে হৈ যাব। আমি অন্তিমটো কুৱেশ্যন পালোহি। ইয়াত দিছে যে ডিজিটেল পেমেণ্ট আজিকালি বৰ জনপ্ৰিয় হৈছে। আজিকালি সকলোৰে মোবাইলতে ডিজিটেল পেমেণ্ট থাকে, UPI এইবোৰৰ যোগেদি আমি ট্ৰেনজেকশ্যন কৰোঁ। এনে ডিজিটেল পেমেণ্টৰ যিকোনো 3টা সুবিধা লিখা। ইয়াত দিছে UPI হওক, ডেবিট কাৰ্ড হওক বা মোবাইল বেংকিং হওক, এই ডিজিটেল পেমেণ্টৰ আমাৰ সুবিধাখিনি লিখিব দিছে। এতিয়া ডিজিটেল পেমেণ্টৰ সুবিধাটো আমি সকলোৱে জানোৱেই, যে আমি ঘৰতে বহি আমি ডিজিটেল পেমেণ্টৰ যোগেদি আমি আমাৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী, সেই প্ৰয়োজনীয় সামগ্ৰীখিনি আমি ক্ৰয় কৰিব পাৰোঁ। ইয়াত আমি মানে বাহিৰলৈ গৈ পেলাই আমি ক্ৰয় কৰিব নালাগে, আমি ঘৰতে বহি পেলাই অৰ্ডাৰ দিলোঁ, অৰ্ডাৰ দি পেলাই আমি সেইখিনি ধুনীয়াকৈ ট্ৰেনজেকশ্যন কৰি পেলাই আমি সেই ঘৰতে বহি গোটেই সামগ্ৰীখিনি আমি ক্ৰয় কৰিব পাৰিম। সেইটো আমাৰ প্ৰধান সুবিধা। 2 নম্বৰ সুবিধাটো হৈছে যে ডিজিটেল পেমেণ্টৰ যোগেদি আমি মানে বেংকলৈ নগৈ আঁতৰত থকা মানুহৰ লগতো আমি কি কৰিব পাৰোঁ, বাণিজ্যিক লেনদেন কৰি থাকিব পাৰোঁ। এতিয়া আমেৰিকাত কোনোবা মানুহ আছে, মই আছো ভাৰতত, কিবা মানে বাণিজ্যিক লেনদেন হৈ থাকিলেও আমি ডিজিটেল পেমেণ্টৰ যোগেদিয়ে সেই বাণিজ্যিক পেমেণ্ট কৰিব পাৰোঁ। সেইটো আমাৰ 2 নম্বৰ সুবিধা। 3 নম্বৰ সুবিধা হৈছে যে ডিজিটেল পেমেণ্টৰ যোগেদি যিটো জালি নোটৰ ব্যৱস্থা, সেই জালি নোটৰ ব্যৱস্থাটো ক্ৰমান্বয়ে কি হৈ যাব, আঁতৰি যাব। কিহৰ কাৰণে, আমি যদি এনেই আমি যেনেকে মানে পইচা হাতে হাতে আদান প্ৰদান কৰোঁ, তাত আমি জালি নোটো আহি যাব পাৰে। আমিতো সেয়া গম নাপাম, কাৰণ আমাৰ প্ৰত্যেকৰে হাততো মানে নোট গণা মেচিন নাথাকে।
কিন্তু আমি যে মানে ডিজিটেল পেমেন্ট কৰিম, ডিজিটেল পেমেন্ট কৰাৰ পৰিপ্ৰেক্ষিতত আমি টকাখিনি জমা থব লাগিব ক'ত, বেংকতে থব লাগিব, আৰু বেংকত জমা থলেও আমাৰ সেয়া পইচা ভালদৰে নিৰীক্ষণ কৰা হয়। সেয়েহে এই পদ্ধতিটোৰ যোগেদি, ডিজিটেল পেমেন্টৰ যোগেদি আমাৰ জালি নোটৰ যিটো সমস্যা সেইটো একেবাৰে আঁতৰি যাব। আৰু তেনেকুৱা বিভিন্ন ধৰণৰ অপশ্যন আছে, তোমালোকৰ নিজৰ লগত জড়িত কৰি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা। এইটো মানে তোমালোকৰ মানে বাস্তৱ জীৱনৰ লগত জড়িত হিচাপে এই প্ৰশ্নটো দিছে, মানে আণ্ডাৰষ্টেণ্ডিং কিমান, মানে ডিজিটেল পেমেন্টৰ বিষয়ে তোমালোকে জানিছা, তোমালোকে সেই বিষয়ে কি বুজিছা সেই সম্পৰ্কে লিখিব লাগে। দি পেলাই আছিলে এটা যে ভাৰতীয় নাগৰিকে ভোটাধিকাৰৰ বাহিৰে অন্য কি ধৰণে ভাৰতীয় গণতন্ত্ৰত অংশগ্ৰহণ কৰিব পাৰে, 3টা প্ৰকাৰ লিখা। এতিয়া আমি ভাৰতীয় নাগৰিক হিচাপে আমি ভোটদানটো দিব লাগিবই। ভোট আমি আমাৰ ভোটাধিকাৰ সকলোৰে কাম্য, আমি 18 বছৰ হোৱাৰ লগে লগে আমাৰ ভোটাধিকাৰ সকলোৰে আহিবই লাগে। তাৰ বাহিৰেও আমি কি ধৰণে ভাৰতীয় গণতন্ত্ৰত অংশগ্ৰহণ কৰিব পাৰিম? এতিয়া যদি আমি বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহৰ লগত যদি আমি সহযোগিতা কৰো, তেনেকৈ আমি গণতন্ত্ৰত আগবাঢ়ি যাব পাৰিম। এতিয়া ধৰি লওঁ মোৰ বয়স বোলে 18 বছৰ হোৱা নাই, 18 বছৰ নহলেও মই বোলে কিবা ক্ষেত্ৰত মই কিবা এটা ৰাজনৈতিক দলৰ লগত সহযোগিতা কৰিলো। এতিয়া সহযোগিতা কৰাৰ ফলত মানে তেওঁলোকক আমি কিছুমান কি দিব পাৰো, পৰামৰ্শ দিব পাৰো যে আমাৰ দেশখনে হওক বা আমাৰ ৰাজ্যখনে হওক উন্নতিৰ ক্ষেত্ৰত আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি পৰামৰ্শ আগবঢ়াব পাৰো। সেই আগবঢ়োৱাৰ ক্ষেত্ৰতো কি হ'ব পাৰে, আমাৰ গোটেই ৰাজ্যখন বা গোটেই দেশখন আমাৰ সামাজিকভাৱে বা সকলো দিশতে আগবাঢ়ি যোৱাত সহায় হ'ব পাৰে। সেইটো 1 নম্বৰ পইণ্ট হ'ব পাৰে। তো 2 নম্বৰ পইণ্টটো কি হ'ব, যে আমি যিখিনি ৰাজনৈতিক দলত যিখিনি নেতা আছে, লাগিলে তেওঁলোক বিধায়কেই হওক বা সাংসদেই হওক, সেই নেতাসকলৰ লগত আমি যোগাযোগ স্থাপন কৰিব পাৰো। সেই যোগাযোগ স্থাপন কৰি আমি কি হওক মানে ভাৰতীয় গণতন্ত্ৰত অংশগ্ৰহণ কৰিব পাৰো। এতিয়া আমি দেখা পাওঁ যে ভাল ভাল কিছুমান মিটিঙত ৰাষ্ট্ৰপতিৰ লগত সৰু সৰু মানে শিশুবিলাকৰ লগত কি হয়, বাৰ্তা হয়, আৰু তেওঁলোকৰ লগত মত বিনিময় হয়, বা মানে ক্লাছ 10, 9 এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ লগত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী এওঁলোকৰ লগত কিছুমান মত বিনিময় হয়। এই মত বিনিময় কিয় হয়, কাৰণ তেওঁলোকে যিখিনি সমস্যা তেওঁলোকে নিজে থাকি পেলাই বা নিজে নিজৰ ৰাজ্যখনত যিখিনি সমস্যা পাই আছে বা নিজৰ দেশখন যিখিনি সমস্যা পাই আছে, সেই সমস্যাখিনি তেওঁলোকে সেই ৰাজনৈতিক দিশত আগবাঢ়ি যোৱা নেতাজনৰ লগত যোগাযোগ স্থাপন কৰিলে সেই সমস্যাখিনি সমাধান কৰাত তেওঁলোকে পৰামৰ্শ বা তেওঁলোকে মানে অৰিহণা আগবঢ়াব পাৰে। সেই তেনেকেও আগবঢ়াই আমি কি হ'ব পাৰো, আমাৰ ভাৰতীয় গণতন্ত্ৰত আমি আগভাগ ল'ব পাৰো। আৰু এটা বিষয় আমি ক'ব পাৰো যে সমতা। আমি ভাৰতত সকলো ধৰ্ম মানুহে বসবাস কৰি আছে, ইয়াত জাতি ভেদ ধৰ্ম কোনো ইয়াত ভেদাভেদ নাই। সেয়েহে সকলো মানুহে সমান অধিকাৰ পোৱাটো আমাৰ সংবিধানে উল্লেখ কৰিছে, আৰু আমাৰ প্ৰত্যেকগৰাকী মানুহৰে কাম্য যে সকলো মানুহে সমান অধিকাৰ পাব লাগে। এই সমান অধিকাৰৰ যোগেদিও আমি কি হ'ব পাৰো, ভাৰতীয় গণতন্ত্ৰত আমি অন্তৰ্ভুক্ত হ'ব পাৰো। এতিয়া সমান অধিকাৰ লাভ কৰিলে আমাৰ কি হ'ব, আমি অৰ্থনৈতিক দিশতে হওক, ৰাজনৈতিক দিশতে হওক বা আমাৰ সামাজিক দিশতে হওক আমি কি হৈছে বিকাশ লাভ কৰিম, আৰু বিকাশ লাভ কৰাৰ লগে লগে আমি ভাৰতীয় গণতন্ত্ৰত বা ভাৰতৰ উন্নতিত আমি অৰিহণা আগবঢ়াব পাৰিম। এই 3টা পইণ্টৰ বিষয়ে এই ভাৰতীয় নাগৰিকে ভোটাধিকাৰৰ বাহিৰে অন্য কি ধৰণে গণতন্ত্ৰত অংশগ্ৰহণ কৰিব সেই বিষয়ে লিখিলে 3 নম্বৰ পাই যাবা। ইয়াত বেছি নাই। এতিয়া আমি ইতিমধ্যে আমাৰ গোটেই ডেছক্ৰিপটিভ পাৰ্টটো শেষ হৈছে। তোমালোকে যদি কিবা কাৰণত যদি কিবা আকৌ বুজা অসুবিধা হয় তোমালোকে আমাক জনাব পাৰিবা। সকলোৱে মেথছ কেবিকে যিটো এপ্লিকেশ্যন সেইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বা, আৰু তোমালোকে ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, স্কেনাৰটো তোমালোকে আগতেও মই দেখুৱাইছো, সেই স্কেনাৰত তোমালোকে এই ভিডিঅ'সমূহ চাব পাৰিবা। আগৰ পৰা আমাৰ অংকৰ বহুতো ভিডিঅ' দি থোৱা আছে, সমাজ বিজ্ঞানৰ সেই ভিডিঅ'বিলাকো আমি আৰম্ভ কৰিছো। তেনেকে আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এই টেষ্ট পেপাৰখিনি কৰি গৈ থাকিম। তোমালোকে সহযোগ কৰিবা। সকলোৰে ভাল হওক। ধন্যবাদ। জয় অসম।